ৰমজান মাহৰ প্ৰথম দিনাই বৰপেটাৰ মৈৰাজাৰ পথত ভয়ংকৰ পথ দুৰ্ঘটনা এখন ৰিক্সা আৰু বাইকৰ মাজত মুখামুখি সংঘৰ্ষ উক্ত পথ দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হৈছে 6 জন স্থানীয় ৰাইজে জনোৱা অনুসৰি বৰপেটাৰ মৈৰাজাৰ পথৰ অভিমুখে আহি থকা অৱস্থাতে ছাত্ৰীসহ 6 জনকৈ যাত্ৰী লৈ এখন ৰিক্সা গৈ থকাৰ সময়তে বিপৰীত দিশৰ পৰা দ্ৰুতবেগত অহা এখন AS15AD 1493 নম্বৰৰ আপাচী বাইকে পচন্দ জোৰে খুন্দা মাৰে যাৰ ফলতে ৰাজপথত বাগৰি পৰে ৰিক্সাখন উক্ত দুৰ্ঘটনাত গুৰুতৰভাৱে আহত হয় ছাত্ৰীসহ 6 জনকৈ লোক हेलो সাইডত দি যাই আছো আগতো এই সাইডত পিলপিলি আছে ই কৈছে কি আৰু ওভাৰটেক কৰি স্পিড আহি পিনে মোৰ গাড়ীত পুৰা খুন্দা মাৰি দিছে বাইকত আপাচি তাতে 70 মান স্পিড হ'ব দুইজন আছিল নাই এনেই ঘূৰি থাকে এইবিলাক পুৰা স্পিড লৈ গাড়ী মোৰ গাড়ীত আছিল এটা আৰু দুটা তিনটা চাৰিটা পাঁচটা মই এটা ছয়টা গোটেইকেইটা অলপ ছাত্ৰকেইটা ইমান দুখ পোৱা নাই অলপ পাইছে অলপ মোৰ এইটো আছিল মৈৰাজাৰ বিল পথাৰ বাইক চালক দুটা নাজানো ইয়াতে দেখলো আৰু কি বৰপেটা লৈ গেলা পিলপিলিত 6 জন বাইক পুৰা স্পিড আছিল 70 স্পিড ছাত্ৰ আছিল মোৰ স্কুলৰ আৰ্যভট্ট একাডেমীৰ ছাত্ৰ আছিল একদম এনেকে মাৰছে আৰু মই আৰু ই কৰবাই নলো ই এনেকে আহি পুৰা মাৰি দিলা এক্সিডেণ্টটো হৈছে এইটো মৈৰাজাৰত হৈছে বুলি কৈ আছে মইতো ঘৰত আছিলোঁ মইতো এতিয়া আহিলোঁ মই এতিয়া আহি হস্পিটেলত পাইছোঁ মই গুৰুতৰভাৱে আহত হৈছে এতিয়াতো আৰু মানে মাথাত চোট পাইছে না ইয়াতে এইটোতো মানে অলপ বেছিভাগ গম্ভীৰ মামলা এইটোতো বৰপেটাত ৰেফাৰ কৰি আছে চিৰিয়াছ বজলুৰ ৰহমান এক্সিডেণ্ট কাকা আছিল পিলপিলিত আৰু এটা আছিল বাইকৰ লগত আহি খুন্দা লাগিছে মানে এইটো মই শুনা পাইছোঁ দেখা নাই আৰু কি মুখামুখি হৈছে কেনেকৈ হৈছে মই দেখা পোৱা নাই এইটো শুনা পাইছোঁ আৰু হস্পিটেলত 3 জন আনিছে 3 জন এটাতো কাকা হয় আৰু এটা যিটো আৰু এটা লৈ গ'ল এম্বুলেঞ্চ আৰু এটা ভিতৰত আছে বা ক'ত আছে চিৰিয়াছ কণ্ডিশ্যন ঘৰ হাটশিঙিমাৰী ঘটনাটো মানে মই বৰপেটাত আছিলোঁ মোক কিন্তু ফোন কৰিল যে আপোনাৰ পুৰা এক্সিডেণ্ট হৈছে মৈৰাজাত যাই চাওঁ পিলপিলিত আহি আছে মই তাৰ পৰা উঠাই লৈ আহিলোঁ কিহৰ লগত খুন্দা লাগছে পিলপিলি আৰু বাইক কিমানজন আছিল মানুহ কিমানজন আছিল মই এইটো সঠিকে ক'ব পৰা নাই কিন্তু পিলপিলি এটা দি মানুহবিলাক আহি আছিল তাৰ পৰা মই এই মোৰ খুৰা হৈ এজন আৰু যিটো এক্সিডেণ্ট বেছি হৈছে সেই দুটাক মই উঠাই ইয়াতে লৈ আহিছোঁ বাইকত নাই বলেৰো গাড়ীত লৈ আহিছোঁ নহয় তেওঁলোকে বাইকত আছিল বাইকত পিলপিলিত আছিল পিলপিলিৰ লগত বাইকৰ খুন্দা খাইছে এতিয়া যিজন ল'ৰা আছে তেওঁলোকৰ ক'ত ঘৰ মোৰ ঘৰ ক'ত আছে মই নাজানো এজন মোক খুৰা হয় মই এইটো জানো বাকী দুজন ক'ত ঘৰ মই এইটো নাজানো তেওঁলোকক দেখা পাই আপুনি সহায় কৰিছে ইফালে পৰা বাইক আহি আছে ইফালে পৰা পিলপিলি আহি আছে হোৱাৰ পিছত পিলপিলি ছাইডত আছে আৰু এইটো হ'ল ৰং ছাইডত এই ৰং ছাইডত এই যাই বাইকখন পিলপিলিত এইটোৱে কথা পিছত কি আহত হৈছে না আহত মানে মই দেখা লগে পিলপিলি ওলাও আঘাত পাইছে আৰু বাইক ওলাও অলপ পাইছে মানে আৰু পিলপিলুলা বাইকটো ৰং সাইডত আছে কেইজন মানুহ আছিল বাইকত দুজন ল'ৰা আছিল
আৰু পিলপিলিত পিলপিলিত আছিল কিমান আছিল এইটো মই নাজানো স্কুলৰ ছাত্ৰ ছাত্ৰী ছাত্ৰ ছাত্ৰী তেখেতে অলপ ইনজিউৰ হৈছে এতিয়া ক'ত লৈ গৈছে সিহঁতক? এইটো হস্পিটেলত যাব কৈছোঁ মই কৈছোঁ যে হস্পিটেলত যাওঁ আৰু মানুহো কৈছে হস্পিটেলত যাব এইটো ৰাস্তাত সদায় স্পীড চলে নেকি বাইক? সদায় চলি থাকে এইবিলাক মানে মানা কৰাৰ পিছতো মানে তাৰ নিচিনাই যাই থাকে এইবিলাক মানে ক'ব নোৱাৰোঁ আৰু মানে যিবিলাক যাই থাকে মানে বাইক খান মানে পিলপিলি যিবিলাকে যাই থাকে মানে এইটো মানে ক'ব নোৱাৰোঁ আৰু একদম স্পীডত যাই থাকে মানে মাজে মাজে হৈয়ে থাকে আৰু এইবিলাক